মই খেলিছোঁ সেই 17 চনৰ পৰা 2018 চনৰ পৰা তাৰপিছত 2018 চনৰ পৰা মানে মই 19 চনত সেই আণ্ডাৰ-15 ষ্টেট খেলিব গৈছিলোঁ। তাৰপিছত আকৌ সেই 22 চনতো সেই ষ্টেট খেলিব গৈছিলোঁ স্কুল নেশ্যনেল। তাৰপিছত আকৌ সেই 23 চনতো ফুটছেল ষ্টেট খেলিব গৈছিলোঁ। তাৰপিছত সেই 23 চনতে আকৌ দিল্লীত চুপাৰ কাপ খেলিব গৈছোঁ। তাৰপিছত এইবাৰ গৈছোঁ নেপাল ইণ্টাৰনেশ্যনেল ইণ্ডিয়া টিম হৈ খেলিব গৈছোঁ। কিমান বছৰ অনুৰোধ আছিলে? কিমান বছৰ এইটো 19 নেশ্যনেল টিমত এতিয়া হৈয়ে থাকিব। এতিয়া মোক মানে মাতি থাকে। এবাৰ এই গুজৰাটৰ নেশ্যনেল ফুটছেল ষ্টেট খেলিবৰ কাৰণে মাতিছিলে, মই যাব নোৱাৰিলোঁ কিবা সেই প্ৰব্লেমৰ কাৰণে। এইবাৰ যিটো তুমি নেপালত খেলিব গৈছিলা, ভাৰতীয় দলৰ হৈ খেলিব গৈছিলা। ভাৰতীয় দল হৈ গৈছিল। ভালে হৈছে, জিকিলোঁ, গ'ল্ড মেডেল লৈ আহিলোঁ আমি। মোৰ লগত সেই শিলচৰ আহিছিলে হাইলা গান্ধী, তাৰপিছত সেই গুজৰাটৰ ছোৱালী আহিছিলে, তাৰপিছত লগত ছাৰ গৈছিলে আমাৰ। চৰাইহাবি মিচিংগাঁও অতিকৈ পিছপৰা অঞ্চল। এই অঞ্চলত আজি আমাৰ অতিকৈ গৌৰৱৰ বিষয় যে আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ এজনী ছোৱালীয়ে দুবুৰীৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে। মানে তেওঁ সম্পৰ্কত মোৰ ভাগিনীও হয়। খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত চিৰঞ্জিতা যেতিয়া মহিলা ফুটবল কলেজ স্কুলখন প্ৰতিষ্ঠা হৈছিল, এই সময়ত মই এই ললাট যুৱ সংঘৰ হৈ টিম মেনেজিং কৰি থাকোঁতে প্ৰথমতে ক'লে যে কি আমাৰ ইয়াত এনেকৈ বিদ্যালয়খন খোলা হ'ব, তোমালোকৰ গাঁৱৰ পৰা ছোৱালী কেইজনীমান বা ল'ৰা কেইটামান দিয়া। তেনেকৈ এইমতে মই ভাগিনজনীক তাত থৈছিলোঁ। আজি প্ৰথমতে আপোনালোকক ধন্যবাদ দিয়াৰ লগতে চিৰঞ্জিতা বিদ্যালয়কো প্ৰথমতে ধন্যবাদ দিছোঁ যে আজি এই পৰ্যায়লৈ তাইক আনি দিয়াৰ বাবে। আৰু আপোনালোকে দেখিছেই তেওঁৰ ঘৰটো, তেওঁৰ বাপেক পিতৃ বহুত অসুখীয়া, দদায়েকে টানি টুনি কৰি যেনে তেনে ঘৰটো চলাই তাইক চেষ্টা কৰি আছে। আশীৰ্বাদ কৰিব অনাগত দিনত আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিবৰ কাৰণে। তাইৰ সফলতাৰ বাতৰি পাই আমাৰ আজি মিচিং ছাত্ৰ সন্থাসকলেও সম্বৰ্ধনা জনাইছে। তেওঁলোককো এইটো চেগতে ধন্যবাদ দিছোঁ আপোনালোকৰ জৰিয়তে। আৰ্থিকভাৱেতো দেখিছে, এইবোৰ কথা ক'লেতো কিছুমান আৱেগিক হৈ যাওঁ। বাৰে বাৰে আৱেগিক হ'বলৈ আজি দিনটো আৱেগিক হৈয়ে আছোঁ। আৰু আজিৰ এই দিনটো আজি সঁচাকৈ আমাৰ স্মৰণীয় হৈ ৰ'ব। আজিৰ এই দিনত তাই এনেকৈ সুফল লাভ কৰি আহিছে, আমাৰ মাজত উপস্থিত হৈছেহি সশৰীৰেৰে, আৰু সঁচাকৈ গৌৰৱান্বিত। মই খেলিছোঁ সেই 17 চনৰ পৰা 2018 চনৰ পৰা তাৰপিছত 2018 চনৰ পৰা মানে মই 19 চনত সেই আণ্ডাৰ-15 ষ্টেট খেলিব গৈছিলোঁ। তাৰপিছত আকৌ সেই 22 চনতো সেই ষ্টেট খেলিব গৈছিলোঁ স্কুল নেশ্যনেল। তাৰপিছত আকৌ সেই 23 চনতো ফুটছেল ষ্টেট খেলিব গৈছিলোঁ। তাৰপিছত সেই 23 চনতে আকৌ দিল্লীত চুপাৰ কাপ খেলিব গৈছোঁ। তাৰপিছত এইবাৰ গৈছোঁ নেপাল ইণ্টাৰনেশ্যনেল ইণ্ডিয়া টিম হৈ খেলিব গৈছোঁ। কিমান বছৰ অনুৰোধ আছিলে? কিমান বছৰ এইটো 19 নেশ্যনেল টিমত এতিয়া হৈয়ে থাকিব। এতিয়া মোক মানে মাতি থাকে। এবাৰ এই গুজৰাটৰ নেশ্যনেল ফুটছেল ষ্টেট খেলিবৰ কাৰণে মাতিছিলে, মই যাব নোৱাৰিলোঁ কিবা সেই প্ৰব্লেমৰ কাৰণে। এইবাৰ যিটো তুমি নেপালত খেলিব গৈছিলা, ভাৰতীয় দলৰ হৈ খেলিব গৈছিলা। ভাৰতীয় দল হৈ গৈছিল। ভালে হৈছে, জিকিলোঁ, গ'ল্ড মেডেল লৈ আহিলোঁ আমি। মোৰ লগত সেই শিলচৰ আহিছিলে হাইলা গান্ধী, তাৰপিছত সেই গুজৰাটৰ ছোৱালী আহিছিলে, তাৰপিছত লগত ছাৰ গৈছিলে আমাৰ। চৰাইহাবি মিচিংগাঁও অতিকৈ পিছপৰা অঞ্চল। এই অঞ্চলত আজি আমাৰ অতিকৈ গৌৰৱৰ বিষয় যে আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ এজনী ছোৱালীয়ে দুবুৰীৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে। মানে তেওঁ সম্পৰ্কত মোৰ ভাগিনীও হয়। খোৱাং ক্ৰীড়া সন্থাৰ উদ্যোগত চিৰঞ্জিতা যেতিয়া মহিলা ফুটবল কলেজ স্কুলখন প্ৰতিষ্ঠা হৈছিল, এই সময়ত মই এই ললাট যুৱ সংঘৰ হৈ টিম মেনেজিং কৰি থাকোঁতে প্ৰথমতে ক'লে যে কি আমাৰ ইয়াত এনেকৈ বিদ্যালয়খন খোলা হ'ব, তোমালোকৰ গাঁৱৰ পৰা ছোৱালী কেইজনীমান বা ল'ৰা কেইটামান দিয়া। তেনেকৈ এইমতে মই ভাগিনজনীক তাত থৈছিলোঁ। আজি প্ৰথমতে আপোনালোকক ধন্যবাদ দিয়াৰ লগতে চিৰঞ্জিতা বিদ্যালয়কো প্ৰথমতে ধন্যবাদ দিছোঁ যে আজি এই পৰ্যায়লৈ তাইক আনি দিয়াৰ বাবে। আৰু আপোনালোকে দেখিছেই তেওঁৰ ঘৰটো, তেওঁৰ বাপেক পিতৃ বহুত অসুখীয়া, দদায়েকে টানি টুনি কৰি যেনে তেনে ঘৰটো চলাই তাইক চেষ্টা কৰি আছে। আশীৰ্বাদ কৰিব অনাগত দিনত আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিবৰ কাৰণে। তাইৰ সফলতাৰ বাতৰি পাই আমাৰ আজি মিচিং ছাত্ৰ সন্থাসকলেও
সম্বৰ্ধনা জনাইছে, তেওঁলোককো এইটো চেগতে ধন্যবাদ দিছোঁ আপোনালোকৰ জৰিয়তে। সক্ষম হৈছে। আৰ্থিকভাৱেতো দেখিছে, এইবোৰ কথা ক'লেতো কিছুমান আৱেগিক হৈ যাওঁ, বাৰে বাৰে আৱেগিক হ'বলৈ আজি দিনটো আৱেগিক হৈয়ে আছোঁ। আৰু আজিৰ এই দিনটো আজি সঁচাকৈ আমাৰ স্মৰণীয় হৈ ৰ'ব। আজিৰ এই দিনত তাই এনেকৈ সুফল লাভ কৰি আহিছে, আমাৰ মাজত উপস্থিত হৈছেহি সশৰীৰেৰে, আৰু সঁচাকৈ গৌৰৱান্বিত।